চাহ জনজাতি ছাত্ৰ সন্থাই যিহেতু বিভিন্ন সময়ত চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা নাইবা ৫৫১ টকা বৃদ্ধিৰ বাবে আন্দোলন কৰি আহিছিলে, কিন্তু দেখা গৈছে বৰ্তমান চৰকাৰখনে মাত্ৰ ৩০ টকাহে এটা বৃদ্ধি কৰিছে। ইয়াৰ ওপৰত আপুনি কি ক'ব? নিশ্চিতভাৱে আচলতে ৩০ টকা বৰ্তমান যিটো বঢ়াইছে, শ্ৰমিকে পাবলগীয়া ধন ৩০ টকা বঢ়াইছে, শ্ৰমিকে ল'ব লাগিব আৰু লৈছে। মূল কথা হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি দীঘলীয়া সময়ৰ পৰা এটা দাবী কৰি আহিছোঁ যে ভাৰতৰ বিভিন্ন যিসমূহ উদ্যোগ আছে বা প্ৰতিষ্ঠান আছে, এইবিলাকত আচলতে এক সংজ্ঞাপূৰ্ণ যিটো নেকি ডেফিনেশ্যন থকা এটা ৱেজ মজুৰি প্ৰদান কৰে। আমাৰ বাগিচাৰ চাহ শ্ৰমিকসকলক যিটো মজুৰি প্ৰদান কৰা হৈছে, ইয়াৰ কোনো ডেফিনেশ্যন নাই, ইয়াৰ কোনো সংজ্ঞা নাই, কোনো বিজ্ঞানসন্মত বা আইনগতভাৱে আচলতে প্ৰদান কৰা হোৱা নাই। চাহ শ্ৰমিকসকলৰ মাজত আৰু মালিক পক্ষসকলৰ মাজত অকল দ্বিপাক্ষিক চুক্তিৰ ভিত্তিত আচলতে চাহ শ্ৰমিকসকলক তেওঁলোকক আচলতে মজুৰি প্ৰদান কৰা হয়। এই চৰকাৰ যিটো বিজেপি যেতিয়া আহিছিলে, তেখেতলোকে ৱেজ বৰ্ড গঠন কৰিছিলে আৰু ৱেজ বৰ্ড গঠন কৰাৰ এটাই উদ্দেশ্য আছিল যে চাহ শ্ৰমিকসকলক বিজ্ঞানসন্মতভাৱে মজুৰি প্ৰদান কৰাৰ যিটো ব্যৱস্থা আইনগতভাৱে তাৰ কৰা, কিন্তু বৰ্তমান চৰকাৰ বিফল হ'ল। আৰু আমি এতিয়াও আশা ৰাখিম যে চাহ শ্ৰমিকসকলক আচলতে মিনিমাম ৱেজ এক্ট 1948 মতে যিটো আইনগতভাৱে এটা নিয়মিতভাৱে যিটো এটা সংজ্ঞাপূৰ্ণ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা আৰু নিৰ্ধাৰিত কৰা চাহ শ্ৰমিকসকলক মজুৰি প্ৰদান কৰিব লাগিব, এই কথাটো নিশ্চিত। আৰু এই ধাৰাবাহিকতাৰে যিটো সংগ্ৰাম, আমাৰ দাবী নিশ্চিতভাৱে চৰকাৰৰ প্ৰতি আমাৰ থাকিব। যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, আপোনালোকৰ কিবা ভূমিকা থাকিব নেকি চাহ শ্ৰমিকক সজাগ কৰাৰ বা কিবা আপোনালোকৰ ছাত্ৰ সন্থাৰ পৰা কিবা নিৰ্দেশনা থাকিব নেকি? ইতিমধ্যে আমি দেখিছোঁ যে বিগত সময়ছোৱাত যিদৰে চাহ জনগোষ্ঠীৰ লোকসকলে কংগ্ৰেছক দিছপুৰত অধিষ্ঠিত কৰিছিলে, আমি নিজে দেখিছোঁ তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনত গোটেই চাহ জনগোষ্ঠীৰ ৰাইজে বিপুলভাৱে সমৰ্থন আগবঢ়োৱাৰ ফলত আচলতে চাহ জনগোষ্ঠীৰ লোকসকলৰ এই সমৰ্থনৰ ফলত তৰুণ গগৈ ডাঙৰীয়া 3টা কাৰ্যকাল, আচলতে 15টা বছৰ কাৰ্যকাল তেওঁলোকে চলাইছিলে। সেই সময়ত চাহ জনগোষ্ঠী কেইবাগৰাকী প্ৰতিনিধি আচলতে বিধানসভাত অধিষ্ঠিত হ'বৰ কাৰণে সক্ষম হৈছিলে। সেই সময়ৰ যিবিলাক কাম কাজ যিখিনি আমি দেখিছোঁ, কিন্তু চাহ জনগোষ্ঠীৰ প্ৰতি সেইখন চৰকাৰে যিধৰণে কাম কৰিব লাগিছিল, আৰু মূলতে আমি দেখিছিলোঁ আমাৰ মূল দাবী যেনেকৈ জনজাতিকৰণৰ যিটো মৰ্যাদা প্ৰদান, চাহ শ্ৰমিকসকলক ভূমিপট্টা, দৈনিক মজুৰি, চাহ জনগোষ্ঠী উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰা, নিবনুৱাসকলৰ সমস্যা সমাধান কৰা, এইবিলাকৰ ক্ষেত্ৰত কিন্তু বিগত চৰকাৰখিনি আচলতে কৰিব নোৱাৰিলে। বিজেপি চৰকাৰ আহিল, সেই সময়ত এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে জনগোষ্ঠীটোৰ বিশেষকৈ জনজাতিকৰণৰ মৰ্যাদা আচলতে প্ৰদান কৰিব, কিন্তু আজি তাৰিখতো যিটো প্ৰতিবেদন দাখিল কৰিলে বৰ্তমান চৰকাৰ, সেই প্ৰতিবেদনক লৈ আমি সৰ্বমুঠে একেবাৰে সন্তুষ্ট নহয়। আমাৰ মূল দাবী আছে যে চাহ জনগোষ্ঠীৰ যিখিনি 108টাতকৈ অধিক যিসকল জাতি সমাজ আছে, সকলোকে সামৰি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। ST ভেলী বুলি যিটো প্ৰদান কৰিবলৈ লৈছে, ST ভেলীত বহু আখোৱা আছে, এই আখোৱাখিনি আচলতে নাইকিয়া কৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। দ্বিতীয়তে চাহ শ্ৰমিকসকলক যিটো ভূমিপট্টা প্ৰদান কৰাৰ যিটো ইতিমধ্যে আমি দেখিছোঁ যে প্ৰপত্ৰ বিতৰণ কৰা বা ইত্যাদি, মালিক পক্ষৰ আচলতে কোৰ্টতে দ্বাৰস্থ হৈছে আৰু চৰকাৰৰ শ্ৰম বিভাগে ইতিমধ্যে তেওঁলোকক আচলতে মালিক পক্ষসকলক ইতিমধ্যে বাধ্য কৰাব পৰা নাই। যদি চাহ শ্ৰমিকসকলক কিন্তু ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত যদি চৰকাৰখন বিফল হয়, নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব। অন্যহাতে চাহ জনগোষ্ঠী লোকসকলৰ যিটো অন্যান্য সমস্যা আছে, সেই সমস্যাখিনিৰো সমাধানৰ ওপৰত নিশ্চিতভাৱে ৰাইজে দৃষ্টি ৰাখিছে। আৰু এটা আমি কথা ক'ব বিচাৰিম, যিয়ে নেকি বিগত দিছপুৰত 10টা বছৰ বিজেপি চৰকাৰক অধিষ্ঠিত কৰা হৈছে, এই সময়ছোৱাত আমি দেখিছোঁ যে চাহ জনগোষ্ঠীৰ লোকসকলৰ এটা বিপুল সমৰ্থনৰ ফলতহে আজি বিজেপি চৰকাৰ অধিষ্ঠিত হৈ আছে। এটা কাৰ্যকালত আচলতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, পৰৱৰ্তী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া চৰকাৰ চলি আছে। আমি আশা ৰাখিম যে যিহে নেকি চাহ জনগোষ্ঠীৰ লোকসকলে এটা বিপুল সমৰ্থন আগবঢ়াইছে, কিন্তু বিধানসভাত যি ধৰণে আচলতে আমাৰ শক্তি থাকিব লাগে, যি ধৰণে প্ৰতিনিধি থাকিব লাগে, যিমানটো আমাৰ হয়তো MLA হ'ব লাগে, সিমান তাতোতকৈ কম আছে। আৰু গোটেই চাহ জনগোষ্ঠীৰ সমস্ত সমৰ্থন আদায় কৰি যিহে নেকি চৰকাৰ গঠন হয়, সেই ক্ষেত্ৰত আমি লক্ষ্য ৰাখিছোঁ নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত
এটা বিবেচনা আৰু চৰ্চা আৰম্ভ হৈছে যে বৰ্তমান 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি কিমান আচলতে দলসমূহে প্ৰদান কৰিব, যিসমূহ নিশ্চিতভাৱে দল প্ৰদান কৰিব, নিশ্চিতভাৱে এই চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমিকা তাত লক্ষণীয় হ'ব। আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাওঁ, দাবীও জনাব বিচাৰোঁ, বিশেষকৈ শাসক দলক, শাসকীয় যিটো ব্যৱস্থা আছে বা বিৰোধী পক্ষ আছে, যিকেইটা চাহ জনগোষ্ঠীৰ লোকসকলক যদি গুৰুত্ব প্ৰদান নহয়, এই জনগোষ্ঠীটো ৰাজনৈতিকভাৱে হয়তো আগবাঢ়ি যাব নোৱাৰিব। কিন্তু বৰ্তমান প্ৰেক্ষাপটত আমি দেখিছোঁ যে দিনে দিনে চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো ৰাজনীতিক অধিকাৰ খৰ্ব কৰা আমি ইতিমধ্যে দেখি আছোঁ। ডিব্ৰুগড় লোকসভা সমষ্টি যিহে নেকি আটাইতকৈ শক্তিশালী চাহ জনগোষ্ঠীৰ এটা সমষ্টি হিচাপে বিবেচিত, তাত মিনিমাম আমাক 6টাকৈ হ'লেও যিসমূহ সমষ্টি চাহ জনগোষ্ঠীৰ মানে আচলতে মেজৰিটি আছে, তাত আচলতে প্ৰদান কৰিব লাগে, প্ৰক্ষেপ কৰিব লাগে। সেই একেদৰে আমাৰ যোৰহাট লোকসভা সমষ্টিটো আমি আশা কৰোঁ যে আৰু শিৱসাগৰ নিচিনা জিলাত নাজিৰা, সোণাৰী এইবিলাক এলেকা সমষ্টিসমূহত চাহ জনগোষ্ঠীৰ এটা বহল জনবহুলতা এটা সমষ্টি, এইবিলাকত চাহ জনগোষ্ঠীৰ বিশেষ ভূমিকা আছে। গোলাঘাটতো প্ৰায় 3টা সমষ্টি আছে, তাত চাহ জনগোষ্ঠীৰ আছে। খুমটাই, সৰুপথাৰ নাইবা বোকাখাট কোনো এটা চাহ জনগোষ্ঠী নাই, কলিয়াবৰত নাই। নৰ্থ বেংকতো আমি দেখিছোঁ যে যিসমূহ জিলা আছে, শোণিতপুৰ, বিশ্বনাথ জিলা বা লখিমপুৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা আমি তেনেকৈ দেখা নাই বৰ্তমান সময়ত। আৰু সেইকাৰণে যিসকল চাহ জনগোষ্ঠীয় নেতাকৰ্মী বিভিন্ন দলত আছে, তেওঁলোকে আশাবাদী যে যিসমূহ দলে আচলতে চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰক্ষেপ কৰি পেলাই ৰাজনীতিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰখিনিক প্ৰদান কৰাৰ যি নিশ্চিতভাৱে চৰকাৰ, শাসক পক্ষই হওক বা এনেকুৱা ধৰণৰ এটা ব্যৱস্থা নিশ্চিতভাৱে দাবী কৰা হৈছে বা ৰাইজে এইটো আলোচনা কৰিছে। আৰু নহ'লে চাহ জনগোষ্ঠী ৰাইজে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে তেওঁলোকৰ এটা ইতিবাচক চিন্তাৰেহে ভোটদান কৰিব, এইটো কথা নিশ্চিত।